বস্তুটোৰ আমি যোনখিনি সদায় দেখি থাকোঁ কিন্তু সেই উদ্ভিদখিনি আমি গুৰুত্বই নিদিওঁ কিন্তু সেইখিনি যে এটা পটেঞ্চিয়েল আছে এটা ছুপাৰ ফুড বা এটা কিছুমান ইণ্ডাষ্ট্ৰিৰ কাৰণে বা কিছুমান উদ্যোগৰ কাৰণে সেইটো এটা ৰ মেটেৰিয়েল হ'ব পাৰে গোটেই পৃথিৱীতে ডিমাণ্ড থাকিব পাৰে সেই কথাখিনি আমি নাভাবোঁ। মই যেতিয়া কলিয়াবৰত প্ৰথম আহিছিলোঁ তেতিয়া মই দেখিছোঁ যে য'তে ত'তে ইয়াত আপোনাৰ ছজিনা গছ হয় আৰু ছজিনা পাতটো মই ইমান যে ভেলুৱেবল মই সেই লাষ্ট কেইবছৰমানৰ পূৰতহে মই অলপ চাই পেলাই পেপাৰ চেপাৰ চাই মই গম পাইছোঁ যে প্ৰথম এটা কাহিনী এটা আছে মই কৈছিলোঁ এবাৰ সেই কাহিনীটো হ'ল যে আফ্ৰিকাত এই ছজিনা পাতখিনি ব্যৱহাৰ কৰা ল'ৰা ছোৱালীখিনি যেতিয়া চাইছিলে এটা বেমাৰ আছে কোৱাচিকৰ বুলি প্ৰ'টিন ডেফিচিয়েঞ্চি বেমাৰ এতিয়া আফ্ৰিকাত বেছিভাগ জেগাতে সেই বেমাৰটো হৈছিলে কিন্তু কিছুমান এৰিয়াত নোহোৱা পকেট এৰিয়া আছিলে য'ত হোৱা নাছিলে আৰু তাত যেতিয়া গৱেষকে গৈ চালেগৈ তেতিয়া দেখিলে যে ইয়াত মানুহবিলাকে ছজিনা পাত খায় সেই পাত খোৱাৰ কাৰণে সেই ল'ৰা ছোৱালীখিনিকো পাত খোৱাৰ কাৰণে সেই বেমাৰটো হোৱা নাছিলে সেইটো দেখি গ'লে গম পালে যে এইটো এটা ছুপাৰ ফুড ইয়াত বহুত বস্তু থাকে বিশেষকৈ নাম্বাৰ 1 হ'ল প্ৰ'টিনৰ ইয়াত 40% থাকে প্ৰ'টিন তাৰপিছত তাত 9টা এচেঞ্চিয়েল এমাইন' এচিড যোনটো আমাৰ বডিয়ে বনাব নোৱাৰে বাহিৰৰ পৰা আমি ল'ব লাগে সেই এমাইন' এচিডকেইটাও পোৱা যায় আইৰণৰ এটা নাম্বাৰ 1 চ'ৰ্চ আইৰণ চবতকৈ বেছি থাকে আমি পালেং শাকতকৈও বেছি থাকে লোকে পালেং শাকত থাকে বুলি ভাবে কেলছিয়ামৰ এটা ডাঙৰ চ'ৰ্চ সেইকাৰণে কেলছিয়ামো বহুত থাকে তাৰ উপৰি ইয়াত ভিটামিন এ আছে বহুত হাই পৰিমাণৰ চকুৰ কাৰণে লাগে আমাৰ ইয়াত ভিটামিন বি আছে গোটেই দৰকাৰী মিনাৰেলখিনি আছে এই গোটেইখিনি থকাৰ কাৰণে এটা ছুপাৰ ফুড হ'ল এতিয়া মই হৰলিক্স খাইছোঁ হৰলিক্সৰ ঠাইত যদি মই ছজিনা পাতৰ গুড়ি খাওঁ মোৰ বেনিফিটটো বেছি হ'ব সেইকাৰণে ধৰক বয়সীয়াল মানুহখিনি ঘৰত এতিয়া ভবা যায় যে মোৰ পইচা নাই কিবা নাই আমি কি খুৱাম দুৰ্বল হৈ গৈছে বিশেষকৈ প্ৰ'টিন কমি যায় বয়স হ'লে সেই বস্তুখিনিত আমি ছজিনা পাতৰ গুড়ি আমি ব্যৱহাৰ কৰিব পাৰিম যিকোনো মানুহৰ কাৰণে ছজিনা পাতৰ গুড়িটো এটা উত্তম ফুড হ'ব পাৰে আৰু এজ এ ইণ্ডাষ্ট্ৰি বাহিৰত মই মানুহ এজনৰ ৰেজিষ্টাৰ কৰি দিছিলোঁ গ'বায়াৰ্ছত তেতিয়া তেওঁলৈ ডিমাণ্ড আহিছে 20 টনৰ সেইকাৰণে আচলতে আমি যদি খেতিও কৰোঁ উদ্যোগ হিচাপেও আমি লওঁ ইয়াৰ পৰা টেবলেট বনাই তেল উলিয়াই আৰু তেতিয়াও মই ভাবোঁ যে কলিয়াবৰ এটা ডাঙৰ এক্সপৰ্টাৰ হ'ব পাৰে কলিয়াবৰ এৰিয়াটো ছজিনা পাতৰ তেনেকৈ ধৰক আৰু এটা গছৰ মই কথা ইয়াত পটেঞ্চিয়েল দেখিছোঁ আমি সৰু পুনি বুলি কওঁ আপুনি কলমত দেখিলে ক'ৰবাত পিছাইত দেখিলে গম পাব হাতেৰে ধৰিলে অকণমানি গছ এজোপা উঠে সেইটো ৱৰ্ল্ডৰ চবতকৈ স্মলেষ্ট ফ্লাৱাৰিং প্লাণ্ট এতিয়া সেই গছটো ইমান পটেঞ্চিয়েল আছে মানুহে গম নাপায় সেইটো আমি খেতি কৰিলে এইটো 48 ঘণ্টাত ডাবল হৈ যায় সেইকাৰণে ইয়াক কি কৰিব পাৰি আমি গোটেই বস্তুটো প্ৰ'টিন হাই আছে একেই এচেঞ্চিয়েল এমাইন' এচিড গোটেইকেইটা আছে ভিটামিন আছে মিনাৰেল আছে ইয়াত মানুহে নাখায় আমি চাইনাত খায় কিন্তু ইয়াত নাখায় কিন্তু সেই বস্তুটো আমি মুৰ্গী ফিড হিচাপে বা ফিছৰ ফিড হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু মই ভাবোঁ যদি আমি মিক্স কৰি দুটা ফিড আমি 75% যদি এইটো ফুলপুনি দিওঁ পাউডাৰ দিওঁ আৰু 25% আমি মুৰ্গী ফিড ব্ৰইলাৰ ফিড দি পেলাই আমি যদি ব্ৰইলাৰ ফাৰ্ম খোলোঁ তাৰপিছত আমাৰ লাভো বহুত হ'ব আৰু এই সমানে গ্ৰ'থ পাব ইয়াৰ যে গ্ৰ'থ কম হ'ব সেইটো নহয় আমি দিওঁতে আমি যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলোঁ তেতিয়া দেখিছিলোঁ যে গ্ৰ'থটো সমানেই পাইছিলোঁ আমি তেনেকৈ আৰু এটা গছ হ'ল আমাৰ বৰমানিমুনিটো এতিয়া ৱৰ্ল্ডত ডাঙৰ কছমেটিক ইণ্ডাষ্ট্ৰীত ডাঙৰ এটা দৰকাৰী বস্তু হৈ গ'ল সেইটো হৈ গ'ল কাৰণটো হ'ল যে সি কলাজেন চিন্থেচিছত সহায় কৰে তাত ট্ৰাইটাৰপিনইডছ বুলি বস্তু কিছুমান আছে সেই বস্তুখিনিয়ে কি কৰে যদি আপোনাৰ স্কিনত খানে বা সেইটো খানে তেতিয়াহ'লে আপোনাৰ যিটো স্কিনটো অলপ বয়স হ'লে ফেড হৈ যায় স্কিনটো অকণমান নামি আহে সেই কলাজেন চিন্থেচিছ কৰি পেলাই সেইটো টান কৰিব পাৰে স্কিনটো সেই তেনেকুৱা ধৰণৰ প্ৰডাক্ট থকাৰ কাৰণে আমাৰ ইয়াৰ পৰা চুৰ কৰি বিক্ৰী হৈ আছে বহুত বস্তু কালেক্ট কৰে মানুহে আমি ক'তো কি কয় মানিমুনি খেতি নকৰোঁ কিন্তু আমি সেই খেতি কৰি পেলাই যদি এক্সপৰ্ট কৰোঁ মই ভাবোঁ এটা ধুনীয়া বিজনেছ হ'ব পাৰে ইয়াত তেনেকৈ আৰু এটা কলিয়াবৰ স্পেচিয়েল বিজনেছ এটা হ'ব পাৰে অইনত কম দেখিছোঁ মই তেনেকুৱা হ'ল ৱাইল্ড ভেন্দি এই ভেন্দিটো এটা মাস্ক চেণ্ট তাৰপৰা ওলায় সেইকাৰণে শুকান গুটিৰ পৰা উলিয়াই সেই চেণ্টটো কফিৰ লগত মিলায় বাহিৰত ফৰেইন কাণ্ট্ৰিজত আৰু সেইটো মই ভাবোঁ যে ইয়াৰ পৰা যদি ৰাইজে সেইটো বস্তু কালেক্ট কৰে বা খেতি কৰে আৰু গুটিটো চেণ্টটো উলিয়ায় সেই চেণ্টৰ বিজনেছটো ডাঙৰকৈ দিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221